নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আসাম কম্পিটিটিভ এক্সামিনেশ্যন বাই DNSলৈ। আজিৰ এই ভিডিঅ'টোৰে আপোনালোকক সকলোকে ক'বলৈ বিচাৰিছোঁ, যিসকল টেট উত্তীৰ্ণ প্ৰাৰ্থী আছে, যিসকলে 5,550টা পদৰ বাবে LP/UP শিক্ষক হ'ম বুলি আবেদন কৰিছিলে, কিন্তু আজিলৈ তেখেতসকলৰ বাবে যিহেতু শিক্ষা বিভাগৰ ফালৰ পৰা মেৰিট লিষ্ট প্ৰকাশ কৰি নিদিলে, 8 মাহ পাৰ হৈ গ'ল। এটি বহুত দীঘলীয়া সময়, য'ত বহুতৰে সপোন ভৱিষ্যত জড়িত হৈ আছে। যিহেতু ইতিমধ্যে সকলোৱে গম পাইছে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অহা বছৰত 10 মে'ত সকলোকে একেলগে নিযুক্তি দিব, কিন্তু মেৰিট লিষ্ট কেতিয়া দিব তেখেতে ক'ব নোৱাৰে বুলি তেখেতে কৈছে। সকলোৱেতো জ্ঞাত এইটো বিষয়লৈ। গতিকে চাওক, যিহেতু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াইও নাজানে বুলি কৈ দিলে, এই উত্তৰটোৰে কিন্তু আপোনালোকৰ ভৱিষ্যতবোৰৰ লগত খেলা হোৱা যেন হৈছে। এনেকুৱা মন্তব্য কেতিয়াও কিন্তু গ্ৰহণযোগ্য হ'ব নোৱাৰে। ইয়াত সকলোৰে ভৱিষ্যত জড়িত হৈ আছে। যিমানেই LP/UP নিযুক্তি প্ৰচেছ দিলেই হ'ব, সিমানেই আপোনালোকৰ বাবে চাকৰি হেৰুৱাৰ দিশে যাব। গতিকে সকলোৱে 19 আগষ্টত উজনিৰ পৰা নামনিলৈ দলে বলে সকলোৱে ওলাই আহি DW এবাৰ অন্ততঃ ভিজিট কৰক। লাগিলে আপোনালোকে মিডিয়াৰ সহায় লওক, মিডিয়াৰ সহায় ল'বই লাগিব এতিয়াৰ সময়ত। এটলিষ্ট আপোনালোকে মেৰিট লিষ্ট খুব সোনকালে পাব, সেইটো কিন্তু নিশ্চিত হৈ পৰিব। সকলোৱে সকলোৰ হৈ নিজৰ চাকৰিটোৰ বাবে ওলাই আহি DW ভিজিট কৰক 19 আগষ্টৰ দিনাখন। এইখিনি আজিৰ ভিডিঅ'টোত আপোনালোকক ক'বলৈ আহিছিলোঁ। গতিকে আজিৰ ভিডিঅ'ত এয়াই আছিল। যদিহে ভিডিঅ'টো ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো এবাৰ লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। থেংক ইউ।